হয়, একগ্ৰতা নিষ্ঠা আৰু আত্মবিশ্বাস থাকিলে পৃথিৱীত যে অসম্ভৱ বুলি একোৱেই নাই সেয়া আজি পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাবলৈ সক্ষম হৈছে বৃহত্তৰ হাজো অঞ্চলৰে এগৰাকী উদ্যমী যুৱক কুমাৰ ভাস্কৰে। তেখেতৰ নিজৰ একক প্ৰচেষ্টাত নিৰ্মাণ কৰি লৈছে এটা নতুনকৈ জিম চেণ্টাৰ দ্য ব্লেক জিম। হাজোৰ মাছমজিয়াত বিশেষকৈ হাজোৰ পটনীত আজিৰ পৰা মুকলি কৰা হৈছে দ্য ব্লেক জিম নামৰ এটি জিম চেণ্টাৰ। আৰু ইয়াত অত্যাধুনিক সৰঞ্জামেৰে পৰিপূৰ্ণ কৰা হৈছে, উন্নত মানৰ সঁজুলিৰে ইয়াত ব্যৱস্থা কৰা হৈছে, যাৰ দ্বাৰা যুৱক যুৱতীসকলে নিজৰ শৰীৰ চৰ্চা কৰিব পাৰিব। আমি কথা পাতিম, আমাৰ উদ্যোক্তা কমিটি আছে, উদ্যোক্তা গৰাকী আছে, আমি তেওঁৰ লগত কথা পাতিম। আচলতে আজি ইয়াত মুকলি কৰা হৈছে হয় দ্য ব্লেক জিমটো। আমি একচুৱেলি তোমাৰ 2 বছৰ আগৰ পৰা চিন্তা চৰ্চা চলি আছিলে যে এটা আমি হাজোত এটা ভাল জিম, মানে খুবেই কম ইয়াত জিম, যদিও কম হলেও মানে যিকেইটা জিম আছে ইমান উন্নত মানৰ নহয়। আমি মানে 2 বছৰ মানৰ পৰা চিন্তা কৰি আছিলো। মোৰ যিটো গ্ৰুপ হয় কোম্পানী আদ্যা গ্ৰুপ বুলি, আমি তাত বিভিন্ন ধৰণৰ ভেঞ্চাৰ আছে আমাৰ, কিন্তু আমি জিমৰ সেইটোৰ কাৰণে মানে আমি 2 বছৰ মানৰ পৰা লাগিছো যে এটা জিম খুলিম হাজোত। আৰু এতিয়া আপোনালোকে দেখিছে চবখিনি মানে ইম্পৰ্টেড মেচিনছ আমি আনিছো যাতে উন্নত মানৰ সুবিধা পায় হাজোবাসী ৰাইজে। আৰু হাজো অঞ্চলটো এতিয়া এনেও কিছুমান বহিৰাগত আপোনালোকে গমেই পায়, ড্ৰাগছৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যা হাজোত আছে। সেইবোৰ চিন্তা কৰি আমি এতিয়া জিমত আমাৰ এডমিশ্যন ফিজো ফ্ৰী কৰি দিছো। কোনো ধৰণৰ এডমিশ্যন ফিজ দিব নালাগে, ভাল উন্নত মানৰ জিম হয়। ইয়াত আমি চাৰ্টিফাইড ট্ৰেইনাৰ ৰাখিছো, গোটেইখিনি সুবিধা দিবলৈ চেষ্টা কৰিছো, আহল বহলো হয়। চ' আমি আশা কৰো চব ৰাইজ আহিব, ভালকে আহি পেলাই ইয়াত নিজৰ শৰীৰটোৰ বিষয়ে জানিব, চৰ্চাও কৰিব, এক্সাৰচাইজো কৰিব। এডমিশ্যনটো ফ্ৰী আমাৰ ফৰ দ্য টাইম বিং, আমাৰ এডমিশ্যন ফ্ৰী আছে। কোনো ধৰণৰ এডমিশ্যন ফিজ নাই, অনলি মান্থলি ফিজটো দিলেই হ'ল, যাতে মানে যুৱকখিনি বা যুৱতীখিনি আহে। নহলে এডমিশ্যন ফিজ এটা এক্সট্ৰা হৈ থাকিলে মানুহে ভাবিব যে আমি আৰু নাযাওঁ, এডমিশ্যন ফিজ দিব লাগিব এক্সট্ৰা। সেইকাৰণে আমি এডমিশ্যন ফিজ ৰাখাই নাই। আমি দ্য ব্লেক জিম একচুৱেলি 2টা ইউনিট খুলিছো। এটা আমাৰ জ্যোতিকুছিটো আছে, যিটো আমি যোৱা মাহৰ 6 তাৰিখ এপ্ৰিলত এইটো অপেনিং কৰিছো, আৰু এইটো আজি 1 তাৰিখে আমি অপেনিং কৰিলো। কি ক'লে? মেচিন দেখিছে, ফাৰ্ষ্ট ফ্ল'ৰত মোৰ ট্ৰেডমিলছ খিনি আছে, ইয়াত চাইকেল খিনি আৰু ক্ৰছাৰ ট্ৰেইনাৰ বুলি কয়, এইবিলাক শোল্ডাৰ প্ৰেছ মেচিন হয়। এইটো বেকৰ কাৰণে চবখিনি মানে গোটেই বডিটোত যিখিনি এক্সাৰচাইজ কৰিব লাগে, বিগিনাৰ্ছ বিলাকৰ কাৰণে একচুৱেলি মেচিন বেছি দৰকাৰ। যিবিলাক অলপ বেছি জানা শুনা হৈ যায়, এক্সাৰচাইজ কৰি থাকে, তেওঁলোকৰ কাৰণে মেচিন ইমান নালাগে। খালি বাৰ আৰু প্লেট হলে তেওঁলোকে নিজৰ হিচাপত কৰি ল'ব পাৰে। কিন্তু এইখিনি আমি বিগিনাৰ্ছৰ কাৰণে এইখিনি মেচিনছ হয়। কিছুমান মেচিন লাগে, যেনে এইটো লেগ প্ৰেছ মেচিন, এইটো মেচিনত বিগিনাৰ্ছ বুলি কথা নাই, এইটো চবেই কৰিব পাৰে। তো সেনেকুৱা আমি গোটেইখিনি মেচিনে আনিছো, সেইটো পাৰ্টতো আমাৰ মেচিন আছে ধেৰখিনি।